নমস্কাৰ, মই উত্তম প্ৰীতম তালুকদাৰ। মোৰ অন্য এটা ব্যতিক্ৰম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনাকে সুধিব বিচাৰিছোঁ, আপুনি বহুত বেছি আনৰ ওপৰত নিৰ্ভৰশীল হৈ চলিব বিচাৰে নেকি? অথবা আপুনি বহুত বেছি আনৰ ওপৰত আশাবাদী নেকি? যদি আপোনাৰ সেইটোৱে মেইন উদ্দেশ্য, যদি আপোনাৰ সেইটোৱে মেইন লক্ষ্য, তেন্তে মোৰ এই ভিডিঅ'টো শেষলৈ চাই আপুনি আজি সিদ্ধান্ত কৰক যে কোনো কাৰণতে মই আনৰ ওপৰত মিছা আশা তথা মিছাকে নিৰ্ভৰশীল হৈ চলিব নিবিচাৰোঁ বুলি। আপুনি আজিয়ে মোৰ এই ভিডিঅ'টো চাই সিদ্ধান্ত কৰক, মিছাকে আনৰ ওপৰত আশা তথা মিছাকে আনৰ ওপৰত নিৰ্ভৰশীল হৈ চলিব নিবিচাৰোঁ বুলি। আনৰ ওপৰত কৰা মিছা আশা, মিছা ভৰসা যে এটা জীৱনৰ কাৰণে এটা মাৰাত্মক ব্যাধি, এই ভিডিঅ'টো চাই আপুনি অনুধাৱন কৰক। আচলতে আমাৰ ভুলটো ক'ত জানে? আমাৰ ভুলটো সেইখিনিতে হয় যে আমাৰ মানুহৰ আশাৰ সীমা সংখ্যা নাই। আনৰ ওপৰত কৰা আমাৰ মানুহৰ আশাৰ সীমা সংখ্যা নাই। আমি প্ৰায়ে আনৰ পৰা অত্যাধিক মৰম, অত্যাধিক গুৰুত্ব তথা সহায় আশা কৰাৰ লগতে আনৰ ওপৰত নিৰ্ভৰশীল হৈ চলি থাকি জীৱনটো চলাই নিব বিচাৰোঁ। কিন্তু আমি পাহৰি যাওঁ, আনৰ ওপৰত কৰা অত্যাধিক আশাই যে আমাক গভীৰভাৱে মানসিক আঘাত দিয়ে, এই কথাটো আমি কেতিয়াও অনুধাৱন নকৰোঁ। এই কথাটো আমি পাহৰি যাওঁ। এটা কথা কি জানে না? এটা কথা আপুনি অনুধাৱন কৰি চাইছেনে? যে প্ৰত্যেকজন মানুহৰে নিজা মত, নিজা চিন্তা, নিজা পৰিস্থিতি, নিজা সিদ্ধান্তৰ এক সীমাবদ্ধতা থাকে। এক লিমিট অৰ্থাৎ এক সীমা থাকে। গতিকে আপুনি ভবাৰ দৰে আপোনাৰ প্ৰতি সঁহাৰি জনাব বুলি ধৰি লোৱাটো আপোনাৰ কি? আপোনাৰ মূৰ্খামিহে মাথোঁ। গতিকে আপুনি ভবাৰ দৰে আপোনাৰ প্ৰতি সঁহাৰি জনাব বুলি আপুনি ধৰি লোৱাটো মূৰ্খামিহে মাথোঁ। কাৰোবাৰ ওপৰত অতিমাত্ৰা আশা কৰা, কাৰোবাৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীল হোৱা, কাৰোবাৰ ওপৰত ভৰসা কৰা, এয়া জানো জীৱনৰ লক্ষ্য বা এয়া জানো জীৱনৰ উদ্দেশ্য হ'ব পাৰে? কেতিয়াও নোৱাৰে। আনৰ ওপৰত আশা, ভৰসা তথা নিৰ্ভৰশীল হোৱাৰ সলনি, আনৰ ওপৰত আশা, ভৰসা তথা নিৰ্ভৰশীল হোৱাৰ সলনি যদি আপুনি নিজৰ মনটোক বুজাই পৰাই শান্ত কৰি চলিব জানে, তেন্তে আপুনি জীৱন বাটত বহু অনাকাংক্ষিত আপুনি দুখৰ পৰা হাত সাৰিব পাৰিব বুলি মই ভাবোঁ। বহু অনাকাংক্ষিত দুখৰ পৰা আপুনি হাত সাৰিব পাৰিব বুলি মই ভাবোঁ। আপুনি জীৱন বাটত সুখী হ'বলৈ হ'লে প্ৰয়োজনতকৈ কেতিয়াও আনৰ পৰা বেছি আশা নকৰিব। আপুনি এটা কথা জানেনে? আনৰ ওপৰত কৰা আশা তথা নিৰ্ভৰশীল হ'ল এক প্ৰকাৰ মানসিক দাসত্ব। আপুনি এটা কথা জানেনে? আনৰ ওপৰত কৰা আশা, ভৰসা তথা নিৰ্ভৰশীল হ'ল এক প্ৰকাৰী মানসিক দাসত্ব, যাৰ বিনিময়ত আপোনাৰ আনন্দখিনিও আনৰ হাতৰ পুতলাৰ দৰে বা আনৰ হাতৰ পুতলালৈ ৰূপান্তৰিত হয়। যাৰ বিনিময়ত আপোনাৰ আনন্দখিনিও আনৰ হাতৰ পুতলালৈ ৰূপান্তৰিত হয়। আপোনাৰ সুখৰ চাবিকাঠি
আনৰ হাতত গতাই দি, আপোনাৰ সুখৰ চাবিকাঠি আনৰ হাতত গতাই দি নিজকে কিয় ইমান যন্ত্ৰণাৰ পিনে ঠেলি দিয়ে? আপুনি যেতিয়া আনৰ পৰা একো প্ৰত্যাশিত আশা নকৰি নিজৰ কৰ্তব্যবোৰ নিয়াৰিকৈ পালন কৰি যাব, যেতিয়া আপোনাৰ আশাৰ পৰিসীমা সীমিত হ'ব, সিমানেই আপোনাৰ জীৱনটো সহজ, আপোনাৰ জীৱনটো সুখময় আৰু আপোনাৰ জীৱনটো একদম নিৰ্মল হৈ পৰিব। আপুনি আশা বিশ্বাস তথা নিৰ্ভৰ নিজৰ ওপৰত ৰাখক। অৰ্থাৎ আশা আৰু বিশ্বাস কেৱল আপুনি নিজৰ ওপৰত ৰাখক। যাক আপুনি ইমান দিনে চকু মুদি আপোন বুলি আপুনি ভৰসা কৰিছিলে বা নিৰ্ভৰশীল হৈ চলি থাকিব বিচাৰিছিলে, কি ঠিক পৰিস্থিতিৰ তাগিদাত পৰি যদি তেওঁ আপোনাক লগ এৰি দিয়ে, পৰিস্থিতিৰ তাগিদাত পৰি যদি আপোনাৰ লগ এৰি দিয়ে, তেতিয়া আপুনি কি কৰিব? সেয়েহে যিমান পাৰে আপুনি আৱেগক নিয়ন্ত্ৰণ কৰক, নিজৰ ওপৰত আত্মনিৰ্ভৰশীল হ'বলৈ যত্ন কৰক। আনৰ ওপৰত নিৰ্ভৰশীল হোৱাতকৈ আপুনি যদি নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰশীল হ'বলৈ যত্ন যিমানেই কৰিব, সিমানেই আপোনাৰ জীৱনলৈ আনন্দ, সিমানে আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি সদায় আহিব। সেয়ে যিমান পাৰে আৱেগক নিয়ন্ত্ৰণ কৰক, আনৰ ওপৰত আশা কৰিবলৈ এৰি দিয়ক। সেয়েহে যিমান পাৰে আৱেগক নিয়ন্ত্ৰণ কৰক, আনৰ ওপৰত আশা এৰি দিয়ক আৰু নিজৰ ওপৰত অৰ্থাৎ নিজৰ ভৰিৰ ওপৰত থিয় হৈ আত্মনিৰ্ভৰশীল হ'বলৈ যত্ন কৰক। যিমানে আপুনি নিজৰ ভৰিৰ ওপৰত নিজকে থিয় দি আত্মনিৰ্ভৰশীল হ'বলৈ শিকিব, সিমানে আপোনাৰ আনৰ অনুপস্থিতিও আপোনাৰ জীৱনৰ গতি স্তব্ধ কৰিব নোৱাৰিব। শেষত কওঁ, দিনটোৰ কৰ্মৰ শেষত আপোনাৰ চকুলো মুচিবলৈ আপোনাৰ নিজৰ হাত দুখনৰ বাহিৰে আন কোনেও আগবাঢ়ি নাহে। এই কথাটো আপুনি মনত ৰাখিব। ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ আজিলৈ।